এটা সিক্ৰেট কাৰণৰ বাবে প্ৰতিদিনে ভাৰতত মৃত্যু হৈছে বহু লোকৰ আৰু এই সিক্ৰেট কাৰণটো ইমানেই সাধাৰণ যে ইয়াৰ পৰা এফেক্ট হোৱাৰ পাছতো বহু লোকে ইয়াৰ ভয়াবহতাৰ বিষয়ে জ্ঞাত নহয় আৰু সেইবাবেই প্ৰতিদিনে কোটি কোটি ভাৰতীয়ই এই নজনা ভুলৰ বাবেই কঢ়িয়াই ফুৰিছে মৃত্যুৰ ঘাটক। আপোনালোকে জানে প্ৰতিদিনেই ভাৰতত হাৰ্ট এটেকত বহু লোকৰ মৃত্যু হয় আৰু আমি যদি কওঁ হাৰ্ট এটেকত ভাৰতত সৰ্বাধিক লোকৰ মৃত্যু হয় সেইটো মিছা কোৱা নহ'ব। ভাৰতত যি ৩জন লোকৰ মৃত্যু হয় তাৰে এজনৰ মৃত্যু হয় ষ্ট্ৰোক অৰ্থাৎ হাৰ্ট এটেকৰ কাৰণে। ইমান দিনে ভাবি অহা হৈছিল যে কোলেষ্ট্ৰলৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবেই হাৰ্ট এটেক হৈছে বা হাৰ্ট এটেকত মৃত্যুমুখত পৰিছে। সেইবাবেই বেড কোলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰিবলৈ বা গুড কোলেষ্ট্ৰল বঢ়াবৰ বাবে চিকিৎসকসকলে আমাক পৰামৰ্শ দি আহিছিল যাতে হাৰ্ট এটেক ৰোধ কৰিব পাৰি। কিন্তু শেহতীয়াকৈ এটা চাঞ্চল্যকৰ তথ্য আহি পৰিছে, সেই তথ্যই সকলো বিজ্ঞানী বা বিশেষজ্ঞ চিকিৎসকক চিন্তাত পেলাইছে। শেহতীয়াকৈ চিকিৎসকসকলে এটা কথা গম পালে যে কোলেষ্ট্ৰলতকৈও এক মাৰাত্মক বেমাৰে হাৰ্ট এটেকৰ কাৰণ হৈ পৰিছে। চিকিৎসকসকলে 101গৰাকী হৃদৰোগত আক্ৰান্ত ৰোগীৰ তেওঁলোকৰ ছাৰ্ভে কৰিছিল আৰু ছাৰ্ভেত দেখা গ'ল যে 78% ৰোগীৰেই হাৰ্ট ব্লকৰ কাৰণ আছিল এটা বিশেষ বেক্টেৰিয়া আৰু সেই বেক্টেৰিয়াৰ কাৰণে ধমনীত সম্পূৰ্ণৰূপে ব্লক হৈ পৰিছিল, যাৰ ফলত হাৰ্টলৈ ব্লাড চাৰ্কুলেট হোৱা নাছিল। এই 78% ৰোগীৰে যিটো বেক্টেৰিয়া পোৱা গৈছিল সেইখিনি বেক্টেৰিয়া দেখা গৈছিল দাঁতত। অৰ্থাৎ 78% ৰোগীৰ দাঁতত থকা বেক্টেৰিয়াৰ বাবেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। তেওঁলোকৰ মৃত্যুৰ কাৰণ ষ্ট্ৰেছ, কোলেষ্ট্ৰল বা বেড লাইফষ্টাইল বা টোপনি কম তাৰ বাবে হোৱা নাছিল। তেওঁলোকৰ মৃত্যু হৈছিল দাঁতৰ বেক্টেৰিয়াৰ বাবে আৰু সেইকাৰণে চিকিৎসকসকল চিন্তিত হৈ পৰিছিল যে দাঁতৰ বেক্টেৰিয়াৰ লগত হাৰ্টৰ কি কানেকশ্যন বা দাঁতত বেক্টেৰিয়া হ'লে হাৰ্ট এটেকত কিদৰে এগৰাকী ৰোগীৰ মৃত্যু হ'ব পাৰে। চিকিৎসকসকলে এই কথা আলোচনা কৰি থাকোঁতেই বিশ্বৰ এটা আগশাৰীৰ প্ৰতিষ্ঠান বা আগশাৰীৰ ক্লিনিক মায়ো ক্লিনিকৰ এক ছাৰ্ভে পোহৰলৈ আহিল, য'ত ছাৰ্ভে 2005জন হৃদৰোগত আক্ৰান্ত ৰোগীৰ ছাৰ্ভে কৰা হৈছিল আৰু সেই ছাৰ্ভেত দেখা গ'ল প্ৰতি 10জন ৰোগীৰ এজনেই দাঁতৰ অসুখৰ বাবেই মৃত্যুমুখত পৰিছে। অৰ্থাৎ তেওঁলোকে হৃদৰোগত যেতিয়া আক্ৰান্ত হৈ আছিল হয় তাৰ পূৰ্বে বা তাৰ কিছু মাহৰ আগতে তেওঁলোকে দাঁত উঠাইছিল বা দাঁতৰ চিকিৎসা কৰিছিল আৰু তাৰ পাছতেই সেই 1% ৰোগী মৃত্যুমুখত পৰিছিল হৃদৰোগত আক্ৰান্ত হৈ। চিকিৎসকসকলে দুটা তথ্য পোৱাৰ পাছতেই এটা কথা তেওঁলোকে চিয়'ৰ হৈছিল যে দাঁতৰ বেক্টেৰিয়া আৰু হাৰ্ট এটেকৰ মাজত থকা সম্পৰ্কটো কোনো কোইনচিডেন্স নহয় আৰু সেইকাৰণে এই ভিডিঅ'ৰ যোগেৰে আমি জানিবলৈ চেষ্টা কৰিম হাৰ্ট হেল্থ আৰু ডেণ্টেল হেল্থ এই দুটাৰ কি আৰু এই দুটাৰ মাজত কি কানেকশ্যন আছে, কাৰণ দাঁতত যদি বেক্টেৰিয়া হয় কিদৰে এজন মানুহৰ হাৰ্ট এটেক হ'ব পাৰে। হাৰ্ট এটেক বুলি ক'লে আমি বুজোঁ যে আমাৰ হাৰ্টলৈ তেজৰ যোগান যেতিয়াই বন্ধ হৈ যায় তেতিয়াই হাৰ্ট এটেক হয়। অৰ্থাৎ ধমনীয়ে সেই পৰিমাণৰ ৰক্ত পৰিবাহী কৰিব নোৱাৰে, যাৰ বাবে হাৰ্টত ব্লাড চাৰ্কুলেশ্যন কম হয় আৰু তেতিয়াই এজন লোক হৃদৰোগত আক্ৰান্ত হয়। লাহে লাহে সেই হাৰ্ট শুকাই আহে, হাৰ্ট ক'লা পৰি আহে, তাৰ পাছতে তেওঁ সেই ৰোগত আক্ৰান্ত হয়। এই তেজৰ চলাচল বন্ধ হোৱা প্ৰক্ৰিয়াটোক কোৱা হয় এথেৰ'স্ক্লেৰ'চিছ। অক্সিজেন নোপোৱাৰ বাবে হাৰ্ট শুকাই পৰে আৰু লাহে লাহে ৰোগীগৰাকী মৃত্যুৰ মুখলৈ গতি কৰে। হাৰ্ট চেলবোৰ নষ্ট হয় আৰু তাৰ পাছত হাৰ্ট এটেক বা ষ্ট্ৰোক আমি যি কওঁ হাৰ্ট এটেক বা ষ্ট্ৰোক হয়। কিন্তু এতিয়া আমি বুজিব লাগিব যে দাঁতৰ লগত হাৰ্ট এটেকৰ কি সম্পৰ্ক। আমি প্ৰতিদিনাই ৰাতিপুৱা ব্ৰাছ কৰোঁ বা ৰাতি ভাত খোৱাৰ পাছত ব্ৰাছ কৰোঁ, কিন্তু ব্ৰাছ কৰিলেও আমাৰ দাঁতৰ ভিতৰত প্ৰতিদিনাই ন্যূনতম 200 বেক্টেৰিয়া থাকে। ইয়াৰে কিছুমান ভাল বেক্টেৰিয়া আৰু কিছুমান বেয়া বেক্টেৰিয়া। আৰু আমাৰ জিভাৰ পৰা ওলোৱা চেলাইভাই সেই যি বেড বেক্টেৰিয়া সেই বেড বেক্টেৰিয়াবোৰ আমাৰ শৰীৰত যাবলৈ বা ভাল বেক্টেৰিয়া আৰু বেয়া বেক্টেৰিয়াৰ মাজত যিটো সমানুপাত সেইটো বজাই ৰাখে। কিন্তু আমি যেতিয়া অতিমাত্ৰা শৰ্কৰাযুক্ত আহাৰ খাওঁ বা আমি যদি মিঠাই খাওঁ বা কোল্ড ড্ৰিংকছ খাওঁ তেতিয়া মুখত এই বেলেঞ্চটো কমি যায়, অৰ্থাৎ বেড বেক্টেৰিয়া বৃদ্ধি হয়, গুড বেক্টেৰিয়া সংখ্যা কমি যায়।
আৰু যদিহে ইয়াৰ সোনকালে চিকিৎসা কৰা নহয় তেন্তে বেড বেক্টেৰিয়াই বা বেয়া বেক্টেৰিয়াই আমাৰ দাঁত আক্ৰমণ কৰে, দাঁত ক্ষয় যায়। আমি যিটো কওঁ যে দাঁত পোকে খাইছে, তাৰ পাছতে দাঁত উঠাই দিয়া হয়। ইয়াৰ পৰা দুটা ৰোগ হ'ব পাৰে। প্ৰথমটো হ'ল যে দাঁত পোকে খালে, দাঁতৰ পৰা তেজ ওলালে, সেই তেজ শৰীৰৰ ভিতৰত গ'ল আৰু আমাৰ শৰীৰত লাহে লাহে বিভিন্ন ভেইনছত সেই তেজ প্ৰবাহিত হয়। আৰু কেতিয়াবা আমি চিকিৎসকৰ ওচৰলৈ যাওঁ আৰু চিকিৎসকে সেই পোকে খোৱা দাঁতটো উঠাই দিয়ে আৰু তেতিয়া সেই আলুৰ পৰা যিখিনি বেড বেক্টেৰিয়া সেইখিনি একেলগেই আমাৰ শৰীৰত সোমাই যায়। এই বেড বেক্টেৰিয়া যেতিয়া আমাৰ শৰীৰত সোমাই যায় তেতিয়া আমাৰ ভাইটেল অৰ্গেনছবোৰ এফেক্ট কৰে। কিন্তু এই প্ৰব্লেম কেনেকৈ আৰম্ভ হয় বা ইয়াৰ মূল কাৰণ কি? লেট মি এক্সপ্লেইন ইউ হাউ। আমাৰ দাঁতৰ ওপৰ ভাগত আমি এনামেল বুলি কওঁ আৰু দাঁতৰ ভিতৰত থাকে যিটো পদাৰ্থ তাক কোৱা হয় ডেণ্টিন। যেতিয়া আমি চিম্পল কাৰ্বহাইড্ৰেটযুক্ত খাদ্য আমি খাওঁ তেতিয়া লেক্টিক এচিডৰ সৃষ্টি হয় আৰু এই লেক্টিক এচিডেই আমাৰ দাঁত ক্ষয় হোৱা নোহোৱা ঠিক কৰে। দাঁতত থকা দুবিধ পদাৰ্থ এচিডৰ সংস্পৰ্শলৈ আহে। এচিডৰ সংস্পৰ্শলৈ অহাৰ লগে লগে বেড বেক্টেৰিয়া আৰু গুড বেক্টেৰিয়াৰ মাজত যিটো সমানুপাত, সেই সমানুপাত লেক্টিক এচিডে কৰে। আমি যদি নিশা শোৱাৰ পূৰ্বে এবটল ক'ল্ড ড্ৰিংকছ খাওঁ আৰু ৰাতিপুৱা যেতিয়া আমি শুই উঠোঁ তেতিয়া ওৰে নিশা দাঁতত সেই ক'ল্ড ড্ৰিংকছৰ পৰা যি চুগাৰী অৰ্থাৎ যি শৰ্কৰা বা চেনি থাকিব সি আমাৰ দাঁতত এফেক্ট কৰিব। আৰু একেৰাহে যদি 7 দিন আপুনি এনেধৰণৰ অভ্যাস কৰে, অৰ্থাৎ সদায়ে যদি আপুনি ৰাতি এটা ক'ল্ড ড্ৰিংকছ খায় বা মিঠাই খায় আৰু তাৰপিছত যদি দাঁত ব্ৰাছ নকৰি শুই থাকে, এসপ্তাহৰ ভিতৰতে আপোনাৰ দাঁত ক্ষয় যোৱাটো এক প্ৰকাৰ নিশ্চিত, এয়া দাবী কৰিছে চিকিৎসকসকলে। ইয়াৰ কাৰণ হ'ল কি লেক্টিক এচিডে আপোনাৰ দাঁতত থকা গুড বেক্টেৰিয়া সম্পূৰ্ণৰূপে মাৰি পেলায় আৰু বেড বেক্টেৰিয়াৰ সৃষ্টি কৰে। এই বেড বেক্টেৰিয়া একেলগে হৈ দাঁত খাই পেলায় আৰু দাঁত আক্ৰমণ কৰাৰ লগে লগে আমাৰ আলুত এফেক্ট কৰে আৰু ইয়াৰ পৰা ধমনীত বেক্টেৰিয়া প্ৰৱেশ কৰে আৰু লাহে লাহে আমাৰ হাৰ্ট এটেক হোৱাটো প্ৰায় নিশ্চিত হৈ পৰে। তেন্তে এই দাঁতত যি বেক্টেৰিয়া হয় এই বেক্টেৰিয়াই আমাৰ শৰীৰত যি পৰিমাণে আক্ৰমণ কৰিব বা আমাৰ বাবে হাৰ্ট এটেক কঢ়িয়াই আনিব, আমাৰ বাবে মৃত্যু কঢ়িয়াই আনিব, ইয়াৰ পৰা বাচিবলৈ আপুনি কি কৰিব? কাৰণ জ্ঞান আৰু জ্ঞানৰ জৰিয়তে আমি সদায়েই ৰাইজক সজাগ কৰাৰ চেষ্টা কৰি আহিছোঁ। আজি যিদৰে আমি দাঁতৰ পৰা হাৰ্ট এটেক কিদৰে হয় সেই কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, যাতে আপুনি আৰু 10জনক কয় আৰু আমাৰ যি উদ্দেশ্য সেয়া সফল হয়। আমি সদায় ব্ৰাছ কৰাটো প্ৰয়োজন, সেইটো সকলোৱে জানে। আমি পুৱা গধূলি ব্ৰাছ কৰিব লাগে আৰু ব্ৰাছ এনেধৰণে কৰা হয় যে ব্ৰাছ কৰাৰ পাছত, নিশা ব্ৰাছ কৰাৰ পাছত যাতে আমি একো খাব নালাগে। মিঠাই খোৱাটোত কোনো বাধা নাই, আমি ক'ল্ড ড্ৰিংকছ খাব পাৰোঁ বা আমি মিঠাই খাব পাৰোঁ কম পৰিমাণে, চেনিযুক্ত আহাৰ খাব পাৰোঁ। কিন্তু সেই আহাৰ যেতিয়া আমি খাওঁ তাৰ লগত পানী, আৰু যদি কোনোবাই ক'ল্ড ড্ৰিংকছ খায়, ক'ল্ড ড্ৰিংকছ নাখাবৰ বাবে ইতিমধ্যে আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, তাৰো লিংক আমি দিছোঁ, য'ত আমি কৈছিলোঁ যে ক'ল্ড ড্ৰিংকছ কিমান মাৰাত্মক। কিন্তু কোনোবাই যদি ক'ল্ড ড্ৰিংকছ খায় তেতিয়া ক'ল্ড ড্ৰিংকছ অকলে নাখাব, আপুনি খাদ্যৰ লগত খাব, অৰ্থাৎ মিলৰ লগত আপুনি ক'ল্ড ড্ৰিংকছ খাওক, তেতিয়া আপোনাৰ শৰীৰত বা আপোনাৰ দাঁতত বেক্টেৰিয়া আক্ৰমণ কৰিব নোৱাৰে। বিভিন্ন ধৰণৰ উপায় আছে আপুনি দাঁতক নিজকে সুৰক্ষিত কৰিবৰ বাবে, দাঁতৰ পৰা বেক্টেৰিয়া আঁতৰাবৰ কাৰণে আপুনি নিজৰ জীৱন প্ৰণালী অনুসাৰে এয়া আপুনি ঠিক কৰিব পাৰে। আপোনাৰ দাঁতকেইটাই আপোনাৰ হাৰ্ট এটেকৰ লগত সম্পৰ্ক আছে আৰু সেইবাবে আপুনি এই ক্ষেত্ৰত সাৱধান হোৱা উচিত। জ্ঞান আৰু জ্ঞানৰ আজিৰ খণ্ডৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খণ্ডত আমি স্বাস্থ্য সম্পৰ্কীয়, শিক্ষা সম্পৰ্কীয় সজাগতাৰ ন তথ্য দিবলৈ চেষ্টা কৰিম।